শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ কোৰ্চৰ নতুন নোটিছ আহিছে। এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ যিখন নতুন নোটিছ প্ৰকাশ কৰিছে সেই নতুন নোটিছত কি ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰিছে আৰু যিখন নতুন নোটিছ প্ৰকাশ কৰিছে সেই নতুন নোটিছৰ লিংক এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব। লিংকত ক্লিক কৰি ডাউনলোড কৰি নিজে চাব পাৰিব। এতিয়া মই নতুন নোটিছ অপেন কৰিম। এতিয়া ছাত্ৰ-ছাত্ৰীক জনাই দিয়া হ'ব কি কোৰ্চৰ ৰিগাৰ্ডিং নতুন নোটিছ ইছ্যু কৰিছে। কোৰ্চৰ নাম হ'ল BSc মেডিকেল টেকনলজি কোৰ্চ আৰু ইয়াতে উল্লেখ কৰিছে ইম্পৰ্টেণ্ট পইণ্ট মপ আপ কাউন্সিলিঙৰ মানে কেণ্ডিডেটৰ লিষ্ট প্ৰকাশ কৰিছে। যিসকল কেণ্ডিডেট 2024 চনৰ জানুৱাৰী মাহৰ 8 তাৰিখত মপ আপ কাউন্সিলিঙত প্ৰিপেয়াৰ হৈছিল সেইসকল কেণ্ডিডেটৰ লিষ্ট প্ৰকাশ কৰিছে। লিষ্টত নাম থকা কেণ্ডিডেটৰ নেক্সট প্ৰচেছ কি হ'ব এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। এই লিষ্টত বহুত কেণ্ডিডেটৰ নাম আহিছে। যিখন লিষ্ট আহিছে সেই লিষ্ট প্ৰত্যেক কেণ্ডিডেটক দিয়া হ'ব। এতিয়া মই জাষ্ট ইম্পৰ্টেণ্ট পইণ্টখিনি জনাম। লগতে আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট জনাই দিব বিচাৰিছোঁ মাষ্টাৰ অফ ফিজিঅ'থেৰাপি চমুকৈ MPT কোৰ্চৰ কেণ্ডিডেটৰ লিষ্ট ইয়াতে কিন্তু আছে। ইয়াতে উল্লেখ কৰিছে যে কেণ্ডিডেট কোনখন কলেজত এডমিশ্যন পাইছে, কলেজৰ নাম উল্লেখ কৰিছে আৰু কি কোৰ্চত পাইছে ইয়াতে কোৰ্চৰ নাম লিখা আছে আৰু ইয়াতে কেণ্ডিডেটৰ নাম লিখা আছে। যাৰ যিখন কলেজত সিলেকশ্যন হৈছে সেই কলেজত যাই এডমিশ্যন ল'ব লাগিব। এতিয়া জনাই দিয়া হ'ব কেতিয়া এডমিশ্যন ল'ব লাগিব। ইয়াতে উল্লেখ কৰিছে যে কেণ্ডিডেটৰ জানুৱাৰী মাহৰ 30 তাৰিখৰ ভিতৰত যাই এডমিশ্যন ল'ব লাগিব। যাৰ যিখন কলেজত সিলেকশ্যন হৈছে সেই কলেজত যাই এডমিশ্যন ল'ব লাগিব। আৰু ইয়াতে উল্লেখ কৰিছে এডমিশ্যন ফি 18,000 দিব লাগিব। ইয়াতে উল্লেখ কৰিছে BSc মেডিকেল টেকনলজি কোৰ্চৰ আৰু মাষ্টাৰ অফ ফিজিঅ'থেৰাপি চমুকৈ MPT কোৰ্চৰ 33,000 এডমিশ্যন ফি দিব লাগিব ইয়াতে উল্লেখ কৰিছে। এতিয়া কাম কৰক এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক পাব। লিংকত ক্লিক কৰি মপ আপ কাউন্সিলিঙৰ কেণ্ডিডেটৰ লিষ্ট ডাউনলোড কৰক। ডাউনলোড কৰি চেক কৰক। ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছোঁ। লিংকত ক্লিক কৰি এতিয়াই চেক কৰক।